হাউলিত হাগ্ৰামাৰ জন্মদিন আৰু 20 কেজি ওজনৰ কেক কাটি জন্মদিন পালন বিপিএফ কাৰ্যালয়ত উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে বিটিচিৰ ইএম বেগম আক্তাৰা আহমেদেও অংশগ্ৰহণ কৰে আৰু কেক কাটি জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে হাগ্ৰামা মহিলাৰে নৃত্য গীতৰ এক প্ৰকাৰ মতলীয়া হৈ পৰে বিপিএফৰ কৰ্মকৰ্তা আমাৰ বিটিসি প্ৰধান বিটিসিৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰৰ আজি 57তম জন্ম দিৱস আৰু সেই জন্ম দিৱস উপলক্ষে আমি ইয়াতে 30 কিলো ওজনৰ আমি কেক কাটিলো আমি মথনগুৰি ব্লক কমিটি হিচাপে আৰু মই নিজৰ সমষ্টি আমি সকলো নেতাকৰ্মী একত্ৰিত হৈ পেলাই আমি খুব উলহ মালহেৰে ছাৰৰ দীৰ্ঘ জীৱন কামনা কৰি পেলাই দীৰ্ঘজীৱী হওক ছাৰ কামনা কৰি পেলাই আমি কেক কাটিলো ইয়াৰ আগতে পশ্চিম হাউলিত এটা মাদ্ৰাসাত ছাৰৰ কাৰণে ইফতাৰ পাৰ্টি এটা দিয়া হৈছিল আমাৰ আব্দুল ৰূপ ডাঙৰীয়াই আৰু তাতেও ছাৰৰ কাৰণে আমি দোয়া কৰিছো ছাৰ দীৰ্ঘজীৱী হওক বিটিসি প্ৰধান বিটিসিৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰৰ আজি 57তম জন্ম দিৱস আৰু সেই জন্ম দিৱস উপলক্ষে আমি ইয়াতে 30 কিলো ওজনৰ আমি কেক কাটিলো আমি মথনগুৰি ব্লক কমিটি হিচাপে আৰু মই নিজৰ সমষ্টি আমি সকলো নেতাকৰ্মী একত্ৰিত হৈ পেলাই আমি খুব উলহ মালহেৰে ছাৰৰ দীৰ্ঘ জীৱন কামনা কৰি পেলাই দীৰ্ঘজীৱী হওক ছাৰ কামনা কৰি পেলাই আমি কেক কাটিলো ইয়াৰ আগতে পশ্চিম হাউলিত এটা মাদ্ৰাসাত ছাৰৰ কাৰণে ইফতাৰ পাৰ্টি এটা দিয়া হৈছিল আমাৰ আব্দুল ৰূপ ডাঙৰীয়াই আৰু তাতেও ছাৰৰ কাৰণে আমি দোয়া কৰিছো ছাৰ দীৰ্ঘজীৱী হওক বিটিসি প্ৰধান বিটিসিৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰৰ আজি 57তম জন্ম দিৱস আৰু সেই জন্ম দিৱস উপলক্ষে আমি ইয়াতে 30 কিলো ওজনৰ আমি কেক কাটিলো আমি মথনগুৰি ব্লক কমিটি হিচাপে আৰু মই নিজৰ সমষ্টি আমি সকলো নেতাকৰ্মী একত্ৰিত হৈ পেলাই আমি খুব উলহ মালহেৰে ছাৰৰ দীৰ্ঘ জীৱন কামনা কৰি পেলাই দীৰ্ঘজীৱী হওক ছাৰ কামনা কৰি পেলাই আমি কেক কাটিলো ইয়াৰ আগতে পশ্চিম হাউলিত এটা মাদ্ৰাসাত ছাৰৰ কাৰণে ইফতাৰ পাৰ্টি এটা দিয়া হৈছিল আমাৰ আব্দুল ৰূপ ডাঙৰীয়াই আৰু তাতেও ছাৰৰ কাৰণে আমি দোয়া কৰিছো ছাৰ দীৰ্ঘজীৱী হওক বিটিসি প্ৰধান বিটিসিৰ চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰৰ আজি 57তম জন্ম দিৱস আৰু সেই জন্ম দিৱস উপলক্ষে আমি ইয়াতে 30 কিলো ওজনৰ আমি কেক কাটিলো আমি মথনগুৰি ব্লক কমিটি হিচাপে আৰু মই নিজৰ সমষ্টি আমি সকলো নেতাকৰ্মী একত্ৰিত হৈ পেলাই আমি খুব উলহ মালহেৰে ছাৰৰ দীৰ্ঘ জীৱন কামনা কৰি পেলাই দীৰ্ঘজীৱী হওক ছাৰ কামনা কৰি পেলাই আমি কেক কাটিলো ইয়াৰ আগতে পশ্চিম হাউলিত এটা মাদ্ৰাসাত ছাৰৰ কাৰণে ইফতাৰ পাৰ্টি এটা দিয়া হৈছিল আমাৰ আব্দুল ৰূপ ডাঙৰীয়াই আৰু তাতেও ছাৰৰ কাৰণে আমি দোয়া কৰিছো ছাৰ দীৰ্ঘজীৱী হওক